নমস্কাৰ। আজি মই শৈক্ষিক বিষয় নহয়, এটা বাস্তৱসন্মত দিশৰ বিষয়ে ক'ব ওলাইছোঁ। এজন ব্যক্তি যেতিয়া শাৰীৰিক, আৰ্থিক, মানসিক বিভিন্ন দিশৰ পৰা দুৰ্বল হৈ পৰে, সেই ব্যক্তিজনক আমি বাৰু কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, কেনেধৰণে তেওঁৰ লগত আমি বাৰ্তালাপ কৰিব লাগে আৰু কেনেধৰণে কৰা হয়। মই নিজৰ উদাহৰণে ক'ম। এটা সময় আছিল, খুব বেছি দীঘলীয়া সময় নহয়, প্ৰায় 15 বছৰমান আগতে মোৰ আৰ্থিক দিশ একেবাৰে বেয়া আছিল। আৰ্থিক দিশটো বেয়া হোৱাৰ কাৰণে মোৰ স্বাস্থ্যও বহুত বেয়া হৈ গৈছিল। প্ৰায় 7-8 বছৰ বয়স চাগে মোৰ সেই সময়ত আগবাঢ়ি গৈছিল। বয়সতকৈ বেছি মই আগবাঢ়ি গৈছিলোঁ, চুলি পকি গৈছিল, স্বাস্থ্য নষ্ট হৈ গৈছিল। সেই সময়ত মই 3টা পৰ্যায়ৰ মানুহ লগ পাইছিলোঁ। এটা পৰ্যায়ৰ মানুহ আছিলে, হাঁহে, তই এনেকৈ কাপোৰ পিন্ধ, তই এনেকৈ কৰ, তই এনেকৈ ষ্টাইল নকৰ, তই এনেকৈহে কৰ, এনেকুৱা ড্ৰেছতে থাক, তোৰ অৱস্থা এনেকুৱা। এটা পৰ্যায়ৰ মানুহ আছিলে সহানুভূতি, অতি সহানুভূতিশীল, বেচেৰীক দেখিলেই বেয়া লাগে। এনেকুৱা হৈছিলে যে শিক্ষকতা কৰাৰ পিছতো মোক ৰান্ধনি নেকি বুলি সুধিছিলে। মই লাজ পোৱা নাছিলোঁ। ৰান্ধনিটো এটা ভালেই কামৰ একো সৰু ডাঙৰ নাই। আনকি ঘৰত কাম কৰিবলৈ কাৰণে এবাৰ মোক বজাৰৰ মাজতে হাতত ধৰি লৈছিলে। অৰ্থাৎ মই ইমান পিছলৈ গৈছিলোঁ, কিন্তু মই কোনোবা বিশেষ কাম কৰাটোক মই বেয়া বুলি নাভাবোঁ। চিন্তাধাৰাৰ কথা ক'লোঁ। আৰু এটা পৰ্যায়ৰ মানুহ পাইছিলোঁ, খুব কম সংখ্যক। সেই কম সংখ্যক মানুহে দিছিলে প্ৰেৰণা। এই 3টা পৰ্যায়ৰ মানুহৰ ভিতৰত প্ৰথম অৱস্থাত যিসকলে হাঁহিছিলে তেওঁলোকক লৈ বিশেষ ক'বলগীয়া নাই। যিসকলে সহানুভূতি জগাইছিল সেইসকলক এটা সময়ত ভাল লাগিছিল, কিন্তু এটা সময় এনেকুৱা হ'ল, সেই মানুহখিনিক দেখিলেই মোৰ খং উঠিছিল। কাৰণ এজন দুৰ্বল মানুহক তেওঁক যদি দুৰ্বল দিশটোকে আঁওৰাই থকা হয়, বেচেৰা কৰি থকা হয়, তেতিয়াহ'লে মানুহজন কিন্তু আৰু পিছলৈ আৰু দুৰ্বল হৈ যোৱাৰহে আশংকা অধিক। আৰু খুব কম সংখ্যক মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ পৰা আদি কৰি কেইজনমান মই ব্যক্তি লগ পাইছিলোঁ, যিসকলৰ বাবে আজি মই নিজৰ এটা পৰিচয় পাইছোঁ। সেইসকলক মোক সশ্ৰদ্ধ প্ৰণাম। সেইসকল আছিল মোক প্ৰেৰণা দিয়া ব্যক্তি। মোৰ নিজৰ ওপৰত আত্মবিশ্বাস নাছিল, অকণো নাছিল, আৰু সেইসকলে মোক আত্মবিশ্বাস জন্মাইছিল যে তুমি পাৰিবা, কিবা এটা কৰিব পাৰিবা, তুমি চেষ্টা কৰি চোৱা। মোৰ বোধেৰে সেই 3 শ্ৰেণীৰ ব্যক্তিৰ ভিতৰত আটাইতকৈ প্ৰেৰণা যিসকলে দিছিলে সেইসকলৰ আৰু ভগৱানৰ মাজত একো পাৰ্থক্যই নাই মোৰ মতে। আপোনালোকে কি ভাবে বাৰু? আপোনালোকক পুতৌ জন্মোৱা ব্যক্তিসকলক ভাল লাগেনে, নে প্ৰেৰণা দিয়া ব্যক্তিসকলক? জনাবচোন।